আমাৰ কল্পনাৰ বাহিৰৰ ঘটনা আজি অসমবাসী গোটেই অসমে কান্দিছে। আমাৰো এতিয়া যেতিয়া মানে হয়তো আপোনালোকৰ সন্মুখত মই মুখেৰে কথাখিনি কৈ আছোঁ, এতিয়া যেতিয়াই মানে অন্তৰাত্মাত মানে এইটো বস্তু হেৰি হয় যে জুবিন গাৰ্গ আমাৰ মাজত নাই, তেতিয়া মানে আমাৰ অন্তৰখন কঁপি উঠে, অন্তৰে কান্দি উঠে। এনেকুৱা এজন শিল্পী আমি হেৰুৱালোঁ। আৰু জুবিন গাৰ্গক আজি অসমীয়া ৰাইজে অকল শিল্পী হিচাপেই নহয়, তেওঁ অসমৰ এটা সত্তা, যাক সকলো স্তৰৰ ৰাইজে বিশ্বাস কৰিছিলে, যাক সকলোৱে ভাল পাইছিলে। আৰু জুবিন গাৰ্গে মানে জুবিন গাৰ্গৰ গীতবিলাকতো ভাল লাগে। মানে জুবিন গাৰ্গৰ গীতৰ নিচিনা আমি আৰু পৰৱৰ্তী সময়ত তেনেকুৱা গীত অসমত শুনিবলৈ পাম, সেইটো আমাৰ মানে আশা খুবেই ক্ষীণ। আমাৰ 10 জনম গুচি যাব, তেনেকুৱা গায়ক আমি চাগে নাপাম। জুবিন গাৰ্গ যে এজন মানে ভাল মনৰ, সহজ সৰল সাধাৰণ মনৰ মানুহ আছিল, সেইটো কিন্তু তেওঁ সময়ে সময়ে পৰিচয় দি গৈছে, তেওঁলোকে নিশ্চয় জ্ঞাত। আৰু আজি এজন সাধাৰণ মানুহ যদি মানে কোনোবা গায়ক বা কোনোবা আমাৰ অসমীয়া ৰাইজৰ বৃহত্তৰ অসমীয়া ৰাইজৰ অপৰগীয়া ক্ষতি হৈছে, এই ক্ষতি আমি কাহানি পূৰণ কৰিব নোৱাৰিম। অসমৰ পৰা এটুকুৰা উজ্জ্বল নক্ষত্ৰ হেৰাই গ'ল, অসমৰ এটা হীৰা হেৰাই গ'ল। এই আমাৰ ক'বলৈ একো ভাষা নাই। গোটেই অসমবাসী ৰাইজে কান্দি আছে যে এটা জাতিৰ এটা মেৰুদণ্ড আছিল, তেওঁ এটা জাতিৰ পৰিচয় আছিল, গোটেই পৃথিৱীত ভাৰতবৰ্ষত তেওঁ এটা পৰিচয় দাঙি ধৰিছিল আমাক অসমীয়া হিচাপে। আজি তেখেত আমাৰ মাজত নাই। আজি আমি বৃহত্তৰ মইৰাবাৰী অঞ্চলৰ ৰাইজে, হিন্দুই হওক, মুছলমানেই হওক, জৈন হওক, খ্ৰীষ্টান হওক, চব একত্ৰিত হৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। আৰু তেখেতৰ বিদেহী আত্মাৰ কাৰণে আমি চবেই সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি এই বৃহত্তৰ মইৰাবাৰী অঞ্চলৰ ৰাইজে সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ বিধি আত্মাই যাতে শান্তিত থাকে, সেইটোৱে আমাৰ কামনা। আৰু আমি এনেকুৱা এজন আইডল অসমে যে দ্বিতীয়বাৰ পাম, সেইটো বহুত চিন্তাৰ বিষয়। কাৰণ আজি তেখেত আমাৰ মাজত নাই। আমাৰ যুৱচামেই হওক, ডেকাই হওক, বুঢ়াই হওক, হিন্দুৱে হওক, মুছলমানেই হওক, চবেই আজি অনুতাপ কৰিছে যে আমি কাক হেৰুৱাম। গতিকে এনেকুৱা এজন মানুহ আমি আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈছোঁ। তেখেতৰ আত্মাৰ শান্তি আমি চবেই মইৰাবাৰী বৃহত্তৰ ৰাইজে কামনা কৰোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।